ধনুৰ পৰা ওলোৱা কাৰ আৰু মুখৰ পৰা ওলোৱা শব্দ কেতিয়াও ঘূৰি নাহে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল আস্থাছ মটিভেশ্যন। মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, খঙত যেতিয়া মানুহ থাকে তেতিয়া মুখেৰে নানান ধৰণৰ কথা বকি যায়। হিতাহিত জ্ঞান হেৰুৱাই পেলায় যেতিয়া মানুহৰ খং উঠে। আৰু যেতিয়া শান্ত হয় মনটো তেতিয়াহে অনুতপ্ত হয় আচলতে তেওঁ কি কৰিলে। আজিৰ কাহিনীটো ঠিক তেনেকুৱাই। এই কাহিনীটো হৈছে এজন মহাত্মাজীৰ। হয়, এই মহাত্মাজীয়ে সদায় প্ৰবচন কৰিছিলে। মহাত্মাজীক বহুত ভাল পোৱা মানুহো আছিলে আৰু বেয়া পোৱা মানুহো আছিলে, তেওঁক পচন্দ নকৰিছিলে। এদিন হঠাতে আশ্ৰমত মহাত্মাজীয়ে প্ৰবচন কৰি থাকোঁতে মহাত্মাজীক পচন্দ নকৰা এজন মানুহ আহি উপস্থিত হ'ল। আহিয়ে মহাত্মাজীক বিভিন্ন ধৰণৰ গালি গালাজ পাৰি অপমানিত কৰিলে, কিন্তু মহাত্মাজীয়ে উভতাই একোৱেই উত্তৰ নিদিলে। তাৰপিছত সেই মানুহজনে মুখেৰে বকি 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 যেতিয়া ভাগৰি পৰিল, তেওঁ তাৰ পৰা গুচি গ'ল। এই ঘটনাটো বাকী আশ্ৰমত থকা বাকী মানুহখিনিয়ে দেখি বৰ দুখ পালে, কাৰণ মহাত্মাজীক ইমান অপমানিত কৰিছে আৰু মহাত্মাজীয়ে একোৱেই কোৱা নাই। কিন্তু মহাত্মাজীয়ে পুনৰ প্ৰবচন দিয়াত লাগি গ'ল। যেতিয়া সেই ব্যক্তিজন ঘৰ পালেগৈ, ঘৰত যেতিয়া তেওঁ শান্ত হ'লগৈ, তেতিয়াহে তেওঁ অনুতপ্ত হ'ল যে তেওঁ কি কৰিলে। পিছদিনা ৰাতিপুৱাই আহি তেওঁ মহাত্মাজীক ক্ষমা বিচাৰিলে। মহাত্মাজীয়ে ক'লে, ঠিকে আছে, তুমি এটা কাম কৰিব লাগিব। এই আশ্ৰমখনত বহুত চৰাই পাখি আছে, তুমি এটা কাম কৰা, সেই পাখিখিনি একেলগে গোটাই চহৰৰ মাজমজিয়াত থৈ আহাগৈ। মানুহজনে অকণো দেৰি নকৰি গোটেই পাখিখিনি গোটাই চহৰৰ মাজমজিয়াত থৈ আহিলে। আহি পুনৰ মহাত্মাজীৰ ওচৰ পালেহি। মহাত্মাজীয়ে ক'লে, এইবাৰ তুমি আকৌ যোৱা, গৈ সেই চহৰত যে তুমি থৈ আহিলা পাখিখিনি, সেইখিনি বুটলি পুনৰ মোৰ ওচৰলৈ আহা। মানুহজন আকৌ গ'ল। গৈ পেলাই যেতিয়া দেখিলে যে পাখিখিনি সিঁচৰিত হৈ আছে, বুটলিব পৰা নাই মানুহজনে, আৰু অৱশেষত দুখ মনেৰে মানুহজন সুদা হাতেই উভতি আহি মহাত্মাজীৰ ওচৰ পালেহি আৰু ক'লে যে সমস্তখিনি ঘটনা বিৱৰি ক'লে যে মই পাখিখিনি গোটাব নোৱাৰিলোঁ, চব সিঁচৰিত হৈ আছিলে। তেতিয়া মহাত্মাজীয়ে বুজালে মানুহজনক, ঠিক এই পাখিখিনিৰ দৰেই আমাৰ যেতিয়া খং উঠে আমি মুখেৰে যি টি বকি যাওঁ, এনেকুৱা কিছুমান শব্দ কৈ যাওঁ, এনেকুৱা কিছুমান কথা কৈ যাওঁ যি কথাই আন মানুহৰ বা সন্মুখৰ ব্যক্তিজনৰ মনত দুখ দি যায়। যেনেকৈ এই পাখিখিনি সিঁচৰিত হোৱাৰ পিছত আমি গোটাব পৰাগৈ নাই, ঠিক সেইদৰে মুখৰ পৰা ওলোৱা শব্দও কেতিয়াও ঘূৰি নাহে। সেইকাৰণে আমি সদায় খং উঠিলেই বুলি যিকোনো কথা বা কৰ্ম কৰাৰ আগত ভাবিব লাগে। 1 ছেকেণ্ডৰ কাৰণে ৰৈ হ'লেও ভাবিব লাগে যে আমি কি কৈ আছোঁ, কি কৰি আছোঁ। কাৰণ আপুনি কৰা ব্যৱহাৰে, আপুনি খঙত কৰা বা আপুনি খঙত কোৱা কথাই আন মানুহৰ অন্তৰত আঘাত দি যায়। সেইকাৰণে সদায় আমি সাৱধান হোৱা উচিত এই খঙৰ পৰা। সদায় সতৰ্ক হোৱা উচিত আমি কি কৈছোঁ, কি কৰি আছোঁ, এবাৰ হ'লেও ভাবিব লাগে। ধন্যবাদ।